সুপ্ৰভাত সকলোৰে দিনটো শুভ হওক। আমিবোৰ হ'লোঁ কৰ্মমুখী কৰ্মসংগ্ৰামী মানুহ। পুৱাতেই বেলি ওলোৱাৰ পিছৰ পৰাই জীৱনটোত দিনটোৰ বাবে কৰ্মৰ বাবে ৰেডি, কৰ্মৰ লগত যুঁজ, জীৱন সংগ্ৰামত এখন জীৱিকাৰ সন্ধানত যুঁজ। পুৱাতে এটি সুন্দৰ ভাল লগা পৰিৱেশত আহিলোঁ। এপাক চাওক, এখন সৰুকৈ ফাৰ্মিং, সৰুকৈ য'ত গৰু, ছাগলী, হাঁহ, মুৰ্গী কিবাকিবি আছে। এইজনী মোৰ ভাগৰ, তাক ৰাতিপুৱাতে লৈ আহিলোঁ ঠাই এটালৈ পথাৰ দিবলৈ আনিছোঁ। একদম ধুনীয়া পৰিৱেশ হয়নে? ইয়াত কোনো নাই, কোনো আলহী আহুকাল নাই, বেছি যান্ত্ৰিকতাৰ পৰিৱেশ। ধুনীয়াকৈ পথাৰৰ মাজত একাষৰত সুন্দৰকৈ ধুনীয়াকৈ বনাই লৈছে। এইটোত আমাৰ বন্ধুজন থাকে, এইজন আমাৰ নগাঁও জিলাৰ ভিতৰত বিশেষ ছাগলী পালকৰ এৱাৰ্ড পোৱা বন্ধুজন। ধুনীয়াকৈ চাংঘৰ, ঠিক এই ওপৰত আছে, এই ওপৰত থাকে একদম সুন্দৰ পৰিৱেশত। হা, এইটোত কি পাকঘৰ, ইয়াত ছাগলী আকৌ হাঁহ মুৰ্গীবিলাক ইয়াতে আছে। ভাগে খুব ভাল লগা পৰিৱেশ যে আপোনালোকৰ ইয়াত, খুব ধুনীয়া পৰিৱেশ। আকৌ লগতে পুখুৰী এটাও আছে। জেগাটাত আছে দেই আকৌ দেই, সেই মানে সৰগত থকা সেনেকে আছে ওপৰত আৰু ধুনীয়াকে সুন্দৰ বতাহ, ৰিপ গৰম ঠাণ্ডা ধুনীয়া। গুড মৰ্ণিং। ফুল তোমাৰ হেৰিৰ ওচৰত থলো, মই যামগে, মই গাড়ীত যামগে হা। তুমি ধুনীয়াকে হেৰি কৰিবা, সুন্দৰ। গম পাওঁ নহয়, চব গম পাওঁ, মই খবৰ চব ৰাখোঁ। আহিবলৈহে আজিকালি সময় নাথাকে বুজিছে, বহুত ব্যস্ত। আৰু এফালেও লগতে পুখুৰী এটা, সেইফালে মানুহ থাকে, গৰু, ছাগলী, হাঁহ, এক ভাল লগা পৰিৱেশ। তো পুৱাতেই অকণমান ছবি দেখালোঁ, কেনেকুৱা লাগিছে আমাৰ পৰিৱেশটো জনাব। গাড়ী চলোৱাৰ মাজতে এইখন সংগ্ৰামৰ বন্ধুসকলৰ লগতো মিতিৰালি ৰাখোঁ, বা এইখন সংগ্ৰামৰ লগতো জড়িত অকণমান হ'লেও হ'বলৈ বিচাৰোঁ। সৰুৰে পৰা খেতি বাতিৰ লগতে জড়িত হৈ ডাঙৰ হোৱা, খেতিয়কৰ ঘৰত জন্ম হোৱা, গতিকে এয়া কিছু ভাল লগা সময়, ভাল লগা পৰিৱেশ। আৰু